প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি বাণীকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 60% পায় অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 and above percentage পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজি কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 345 কোটি 74,02,038 টকা টোটেল খৰচ হ'ব। তাৰপৰা প্ৰায় 345 কোটি 75 লাখ টকা ব্যয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজি কেবিনেটে অনুমোদন দিয়ে।